গ্ৰেটাৰ গুৱাহাটীৰ লায়ন্স ক্লাবে গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনৰ লগ হৈ এই স্থানত কেঞ্চাৰ হস্পিটেলৰ কাষত খুব সুন্দৰকৈ এটা সৰ্বাংগ সুন্দৰ টয়লেটৰ নিৰ্মাণ কৰিছিল আৰু সেয়া আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছে। বহুত বহুত ধন্যবাদ জনাইছোঁ লায়ন্স ক্লাবৰ গ্ৰেটাৰ গুৱাহাটীৰ সমূহ কৰ্মকৰ্তাক আৰু মিউনিচিপাল বোৰ্ডৰ মেয়ৰো উপস্থিত আছে, মেয়ৰ সমন্বিত কৰ্মকৰ্তাক। গ্ৰেটাৰ গুৱাহাটীত আপোনালোকে জানে যে ইতিমধ্যে মিউনিচিপাল কৰ্পোৰেশ্যনে বহুবোৰ টয়লেট বনাইছে, ইয়াতকৈ সৰু আমি বিচাৰোঁ এখন পৰিষ্কাৰ আৰু গ্ৰীণ গুৱাহাটী। ৰাজহুৱা শৌচালয় গুৱাহাটীত বহুখিনি আমাৰ আৱশ্যকতা আছে। আমি গুৱাহাটী পৌৰ নিগমে বহুখিনি পদক্ষেপ কৰিছোঁ, আপোনালোকে গম পাইছে। 60টা ৱাৰ্ডত 60টাকৈ আমি পাব্লিক টয়লেট ইতিমধ্যে আমি শেষ কৰিছোঁ আগন্তুক দিনত, আৰু আমি 40টা প্ৰায় 100টা টয়লেট আমি বনোৱাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ তাৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু লায়ন্স ক্লাবেও সমান্তৰালভাৱে লায়ন্স ক্লাবৰ বিভিন্ন ধৰণৰ শাখাই গুৱাহাটীত প্ৰায় 10টাৰ পৰা 15টা টয়লেট তেওঁলোকে ইতিমধ্যে বনাইছে। আৰু আজি ইয়াতে আমাৰ যি আৰ্যনগৰৰ আমাৰ কেঞ্চাৰ হস্পিটেলৰ সন্মুখত এক ব্যস্ততাপূৰ্ণ অঞ্চলত আমাৰ লায়ন্স ক্লাব গ্ৰেটাৰ তেওঁলোকৰ শাখা এইটোৱে বনাইছে। তো নিশ্চয়কৈ ইয়াতে ৰাইজে যিখিনি আমাৰ দূৰণিবতীয়া ৰাইজে চিকিৎসা কৰিবলৈ আহে তেওঁলোকৰ তেওঁলোকৰ লগত থকা যি সহযোগী থাকে বা এটেণ্ডেঞ্চ থাকে, তেওঁলোকে এটেণ্ডেঞ্চখিনি ইয়াতে তেওঁলোকে বিভিন্ন ধৰণৰ সহায় সুবিধা পাব। আৰু মহিলাৰ কাৰণে বিশেষ তেখেতে ৰাখিছে ব্যৱস্থা, শাৰীৰিকভাৱে অক্ষম লোকৰো ব্যৱস্থা গ্ৰহণ ৰাখিছে। তো নিশ্চয়কৈ ইয়াৰ পৰা ৰাইজ উপকৃত হ'ব আৰু এনেধৰণৰ পাব্লিক টয়লেট আমাৰ আগন্তুক দিনত আৰু অধিক বনোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি চেষ্টা কৰিম।